আহকচোন আজি একদম চিম্পুলকৈ লোকেল চিকেন কাৰী এখন বনাওঁ। একদম আপোনাৰ পেকেট মছলা ইউজ কৰা নাই মই আজি। অকল আদা নহৰু, গোটা ধনিয়া, গোটা জিৰা, শুকান জলকীয়া আৰু জালুকৰ পেষ্টেৰে বনাইছোঁ। আপোনাৰ তেল গৰম হোৱাত এখিলা তেজপাত দি দুটামান চেনি দানা দিলোঁ। তাৰপিছত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাৰপিছত পিঁয়াজখিনি যেতিয়া অলপমান পিংক কালাৰ টাইপ হ'ল, মানে ব্ৰাউনি হ'ল, তেতিয়া আপোনাৰ আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া আদা নহৰু পেষ্টখিনি আপোনাৰ কেঁচা গন্ধ যোৱালৈকে ভাজি মাংসখিনি এড কৰি দিলোঁ। মাংসখিনি ধুনীয়াকৈ অকণমান গোটেইখিনিৰ লগত মিক্স কৰি লৈ তাত নিমখ হালধি দি দিলোঁ। নিমখ হালধি দি ধুনীয়াকৈ এইখিনি গোটেইখিনি মিক্স কৰি অকণমান ঢাকনি লগাই থৈ দিলোঁ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ অকণমান সময় লৰাই ভাজি লৈ তাত আপোনাৰ কাটি থোৱা আলুখিনিও মিক্স কৰি দি ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি এতিয়া অকণমান সময় ঢাকনি লগাই দিম মই। তাৰপিছত যেতিয়া গোটেইখিনি ধুনীয়াকৈ অকণ তেল ওলাব লৈছে, তেতিয়া মই আকৌ এবাৰ লৰাই দিম। দেখিছেনে খুব ধুনীয়াকৈ গোটেইখিনি আপোনাৰ তেল ওলাই আহিব ধৰিছে, আৰু তেতিয়া মই এটা পকা বিলাহী এড কৰি দিম। বিলাহী আপোনালোকে গুটিখিনি নিদিব দেই, মানে গুটিখিনি দিলে কি হয় গেছ হোৱা বুলি কয়, আৰু মই নিদিওঁ। আৰু কেতিয়াবাতো মই বাকলিখিনিও গুচাই দিওঁ, কিন্তু মাংসত নৰ্মেলি এনেকৈ দিয়া হয় দিয়কচোন। তাৰপিছত গোটেইখিনি দেখিছেনে খুব ধুনীয়াকৈ আপোনাৰ মিক্স হৈ গৈছে মছলাখিনি, আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। এতিয়া বিলাহীখিনি আপোনাৰ গলি যোৱালে অকণমান ভাজি ল'ম। দেখিছেনে বিলাহীখিনি আৰু ধুনীয়াকৈ গলি গৈছে। এতিয়া ধুনীয়াকৈ অকণমান পানী দিছোঁ, গৰম পানী ব্যৱহাৰ কৰিছোঁ মই। তাৰপিছত এইখিনি আৰু ঢাকন লগাই থৈ দিম আৰু আপোনাৰ 20 মিনিটমান ধুনীয়াকৈ ঢাকনিখন লগাই থৈ দিলে হ'ল। এতিয়া দেখিছে মাংসখিনি লাহে আৰু সিজি আছে, আৰু মানে মাংসৰ দেখিছেনে হাড্ডিৰ পৰা মাংসবোৰ ওলাই আহিছে। আৰু এতিয়া অকণমান গৰম পানী দি ধুনীয়াকৈ মাংসখিনি উতলিছোঁ। দেখিছেনে মাংসখিনি অলমষ্ট হৈয়ে গ'ল, মোটামুটি আপোনাৰ 40 মিনিটমান হৈ গ'ল। এতিয়া মই কেঁচা ধনিয়া অকণমান দি দিছোঁ। কেঁচা ধনিয়াখিনি দি আকৌ অকণমান, মানে বেছি টাইম নহয়, মই 8 মিনিটমান আকৌ ঢাকনিখন লগাই এনেকৈ উতলিব দিছোঁ। এতিয়া ধুনীয়া মানে গ্ৰেভি টাইপ হ'ল, আৰু গ্ৰেভি নহয় জোলে বনাইছোঁ। লোকেল চিকেনৰ নৰ্মেলি জোল বনালে খাই ভাল লাগে ন। দেখিছেনে খুব ধুনীয়া কালাৰ এটা আহিছে, মানে গুড়া মছলা ব্যৱহাৰ কৰা নাই যদিও ধুনীয়া কালাৰ আহিছে। এতিয়া দেখিছে মই ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু খাবলৈ। এতিয়া গৰমে খোৱাহে কথা। জহা চাউলৰ ভাত, এতিয়া ধুনীয়াকৈ বাঢ়ি তাৰপিছত লৈ আপোনাৰ এয়া খাই দিওঁ। মাংস আৰু লগত অকল চালাড বিশেষ একো বনাইছোঁ। বনোৱা নাই আৰু মানে মাংস, ৰাতি চালাড এনেকৈ আৰু ভাত। চিম্পুলকৈ খাই ভালে, আৰু মাংসৰ লগত বেলেগ মই খাই কেনেকুৱা বেয়াও পালে পাওঁ। জনাব অকণমান দেই ধুনীয়াকৈ ৰেচিপিটো। চালাড অকণমান বনাই থেংক লওঁ। আৰু ইউ। এয়া মোৰ থালিখন। থেংক ইউ।